ফ্ৰেঞ্চ দেখিছে, এইটো হ'ল বাঁহৰ তলে তলে যোৱা ৰাস্তা। চাওক, সেউজীয়া ৰাস্তা, অতিশয় শীতল ৰাস্তা। চাওক ফ্ৰেণ্ডছ, বাঁহৰ তলে তলে যোৱা ৰাস্তা। এইটো ৰাস্তা এনেকৈ আহিছে আৰু এনেকৈ গৈছে। এইটো হৈছে মাটিৰে গঢ়া, মাটিৰে সজা, মাটিৰে তৈয়াৰী কেঁচা ৰাস্তা। ফ্ৰেণ্ডছ, কেঁচা ৰাস্তা, একদম ঠাণ্ডা ৰাস্তা। গ্ল'বেল ৱাৰ্মিঙৰ সময়ত এনেহেন ৰাস্তাৰ এতিয়া প্ৰয়োজন আহি পৰিছে। যিহেতু জনসংখ্যা বৃদ্ধি পাইছে, মানুহে ঘৰ দুৱাৰ সাজিবলৈ লৈছে, গছ গছনি কাটি বা তেওঁলোকৰ বাৰী বস্তি চাফা কৰি, তেতিয়া এনেহেন ৰাস্তা হয়তো আৰু কিছুদিন থাকিব, পাছত নাথাকিব। ভৱিষ্যতৰ প্ৰজন্মই যাতে অসমত এনেকুৱা ৰাস্তা আছিল, এতিয়া আৰু নাই, মই তাক দেখুৱাৰ বাবে বা তেওঁলোকক দেখুৱাৰ বাবে মই ভিডিঅ'টো কৰিছোঁ। যে আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ ফ্ৰেণ্ডছ, ধন্যবাদ।